অসম আদিবাসী মহাসভা কাৰ্যনিৰ্বাহ বৈঠক আছিল। তাতে আমাৰ সিদ্ধান্ত লোৱা হয় আগন্তুক দিনত আমাৰ মানে কমিটিখন মানে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এনেকা কাৰ্যসূচী লোৱা হৈছে। তাৰে লগতে সংহতি ৰাখি যোৱা দিনত আমাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহসকলে ইষ্টাৰ পৰব সিহঁতে মানিছে। ইয়াৰ লগে লগে আমাৰ প্ৰাকৃতিক পূজক সাঁওতালসকলৰ বাহা উৎসৱ লগতে পালন কৰিবলৈ দেখিবলৈ পাইছোঁ। আমাৰ পৰম্পৰা তাহানি যুগৰ পৰা আমাৰ বাহা পৰবটো আমি প্ৰাকৃতিক হিচাপে আমাৰ ভগৱানৰ লগত তুল্য ৰাখি এইটো মানি চলি আহিছোঁ। আমি অলৰেডি তিথি অনুসাৰে যোৱা মাৰ্চ মাহত 13-14 তাৰিখত অলৰেডি হৈয়ে গৈছে। গতিকে আমি দেখিবলৈ পাইছোঁ তাতে আমি বাহা পৰবখন জাহেৰ থানত পূজা কৰা হয়। তাতে জাহেৰ এৰা বুলি আমাৰ ভগৱান আছে, তাকে স্মৰণ কৰি বাহাখন আমি নাইকিয়ে তাতে সদৌ ৰাইজসকলক অৰ্পণ কৰে। তাতে বাহা এই শাল গছৰ ফুলটো তাতে এই নাইকিয়ে বিতৰণ কৰে গোটেই আমাৰ ৰাইজক। তাতে বিতৰণ কৰি সিহঁতে ঘৰে ঘৰে এই ফুলটো লৈ গৈ সিহঁতে সেই দিনৰ পৰা বাহা উৎসৱটো মানিবলৈ সক্ষম হয়। তাকে লৈ পেলাই আমি খ্ৰীষ্টানসকলে যোৱাকালি ইষ্টাৰ ছানডেত বাহা পৰবটো মানিছে। এইটো আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ যাতে এই আমাৰ তাহানি যুগৰ পৰা পৰম্পৰা চলি অহা আমাৰ পৰবটো যাতে অপমান নকৰে। এইটো অকল জাহেৰ থানতে বাহা পৰবটো মানে স্মৰণ কৰা হয়। সিহঁতে গীৰ্জা ঘৰত এটা বাহা পৰব এটা মানে হাটা বুলি কয়, সাঁওতালীসকলে এটা হাটা বুলি কয়, লটা দা বুলি কওঁ। এই লটা দা লৈ পেলাই বহুত আমাৰ ভগৱানক মানে অপমান কৰিছে। এই মালহী হাটাখন অকল জাহেৰ এৰায়ে সিহঁতৰ সাজ পাৰ হয়। এই হাটাটো সিহঁতে ব্যৱহাৰ কৰিছে আৰু লটাটো ব্যৱহাৰ কৰিছে। আমাৰ ভগৱানৰ এটা সাজপাৰটো সিহঁতে বহুত ডাঙৰ এটা অপমান কৰিছে। বহুত ডাঙৰ জাতিৰ হকে সিহঁতে ভুল কৰিছে। আমি ধিক্কাৰ জনাইছোঁ আগন্তুক দিনত যাতে সিহঁতে এনেকা যাতে নকৰে, আৰু যদি কৰে আমাৰ জাহেৰ মাতা জাহেৰ এৰাই সিহঁতে কেতিয়াও ক্ষমা নকৰিব, কেতিয়াও ক্ষমা নকৰিব। সিহঁতৰ প্ৰতি বহুত ডাঙৰ এটা মানে ক্ষয় ক্ষতি হ'ব বুলি আমি গৰিহণা কৰি দিছোঁ। নমস্কাৰ।